বজালীয়ে সদায় আদৰণি জনাই ভালকৈ। আৰু আজিৰ দিনটো এটা ঐতিহাসিক দিন। আমি কোকৰাঝাৰলৈ আহিছোঁ আমাৰ বিধানসভা অধিৱেশনৰ কাৰণে, আৰু আশা কৰিছোঁ যে গোটেই গণতন্ত্ৰ শক্তিশালী কৰাত ই এটা ভাল এটা মেছেজ গৈছে। কাৰণ আপোনালোকে এটা সময়ত কোকৰাঝাৰৰ পৰিৱেশ কেনেকুৱা আছিল, অশান্ত জৰ্জৰিত অঞ্চল, কিন্তু আজি তাত সেই শান্তি পৰিৱেশ ঘূৰাই আহিছে। লগতে গণতান্ত্ৰিকভাৱে যিটো শক্তিশালী আমি মন্দিৰ বুলি গণতন্ত্ৰ মন্দিৰ, সেই বিধানসভাখনে আজি তাত হ'বলৈ গৈ আছে। গতিকে আমি আশা কৰিছোঁ যে ইয়ে মানে গোটেই ভাৰতবৰ্ষত এটা মানে মেছেজ যাব যে গণতন্ত্ৰ শক্তিশালী কেনেধৰণে হয়। বাজেট ভাল বাজেট পাব আপোনালোকে। বাছ যাত্ৰা আচলতে এটা মানে চিম্বলিক বাছ যাত্ৰা। এই যাত্ৰা আচলতে গণতন্ত্ৰ শক্তিশালী কৰা যাত্ৰা। ভাল খবৰ নাই। শিক্ষুদুলৰ বিষয়টো নজনা কোনো নহয়, তথাপিতো অন্ততঃ মই গুৱাহাটীতো কৈ আছোঁ অলপ হ'লেও নতুনকৈ শিকিম। কাৰণ ডিছকাশ্যন যেতিয়া থৰলি শিক্ষুদুলৰ ওপৰত হ'ব, আৰু আমিতো কোকৰাঝাৰলৈ আহিয়ে থাকোঁ, কিন্তু কিছুমান বিধায়ক কম আহে, তেওঁলোকে হয়তো অলপ শিকিব, আমিও হয়তো নতুন শিকিম, সেইটোৱে মোৰ ধাৰণা।